Hello guys, welcome back to another video. যিসকলে পলিটেকনিকত এডমিশন লম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ ইনফৰমেশন। ফাইনালি পলিটেকনিক এডমিশনৰ ৰেজিষ্ট্ৰেচন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, বাট অসম সৰকাৰ গভৰ্ণমেণ্ট পলিটেকনিকৰ কথা মই আজি ক'বলৈ অহা নাই। আজি ক'ব বিচাৰিছোঁ যে part of central institute, a type of central institute যোনটো আমাৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট পেট্ৰলিয়াম টেকনলজিৰ আন্ডাৰত আসাম ইঞ্জিনিয়াৰিং এনাৰ্জি ইনষ্টিটিউট, আসাম এনাৰ্জি ইনষ্টিটিউট শিৱসাগৰ, তাত যেহেতু আপোনালোকে নিশ্চয়কৈ গমে পায় আসাম এনাৰ্জি ইনষ্টিটিউটটো হ'ল এ টাইপ অফ চেণ্ট্ৰেল ইনষ্টিটিউট। তাত পলিটেকনিকৰ কোৰ্স আছে, কি সাবজেক্ট আছে গুটিখিনি ইনফৰমেশ্যন আপোনালোকক জনাম। আসাম এনাৰ্জি ইনষ্টিটিউটত শিৱসাগৰ যোনটো আছে তাত পলিটেকনিকৰ কাৰণে ইতিমধ্যে এডমিশনৰ ৰেজিষ্ট্ৰেচন ইতিমধ্যে ষ্টাৰ্ট হৈছে। আপোনালোকৰ এডমিশন ফিজ বা এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি ইনফৰমেশ্যন আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম। ইয়াত লিখা আছে ইনফৰমেশ্যন ব্ৰাউজাৰৰ যোনটো আছে 2024-25ৰ এডমিশন ইন ডিপ্ল'মা প্ৰগ্ৰাম। ডিপ্ল'মা মানে আপোনালোকে নিশ্চয়কৈ গম পাইছে পলিটেকনিক। এতিয়া পলিটেকনিকৰ কি ব্ৰাঞ্চ আছে গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম। প্ৰথমতে অকণমান অভাৰভিউ দেখুৱাম যে বেচিকেলি কলেজটোৰ প্লেচমেণ্ট কেনেকুৱা বা প্লেচমেণ্ট ক'ত দিয়ে, বা ৰাজীৱ গান্ধী যোনটো আমাৰ ইনষ্টিটিউট পেট্ৰলিয়াম টেকনলজিৰ আসাম এনাৰ্জি ইনষ্টিটিউট আচলতে কেনেকুৱা হয় গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাব। চাওক, ইয়াত প্ৰথমতে ইয়াৰ অফাৰিং ডিপ্ল'মা প্ৰগ্ৰাম, ইয়াত কি ব্ৰাঞ্চ আছে ইয়াত উল্লেখ কৰিছে যে মেকানিকেল, কেমিকেল, পেট্ৰলিয়াম, ফায়াৰ ছেফটি, ইলেক্ট্ৰিকেল, কম্পিউটাৰ ছায়েন্স আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। অ'কে, ইয়াত কিন্তু এখেতসকলৰ ফেকাল্টিবোৰৰ কিছুমান ইয়াত প্ৰফাইল দেখুৱাইছে। ফেকাল্টিবোৰ বেছিভাগ IIT পৰা কোৱালিফাইড ফেকাল্টি হয়। ইয়াত ভালদৰে লিখা আছে, আপোনালোকে প্ৰথমতেই চাব পাৰিছে ডক্টৰ ইয়াত লিখা আছে অভিমান্যু কাৰ, এখেত PhD কৰা IIT খড়গপুৰ, বা প্ৰায়ভাগ ফেকাল্টিয়ে কিন্তু IITৰ পৰা কোৱালিফাইড হয়। কিছুমানে এমটেক কৰা, কিছুমানে PhD কৰা, কিছুমানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আছে। তো এইবোৰ মানে এখেতসকলৰ ফেকাল্টিৰ আচলতে প্ৰফাইলবোৰ দেখুওৱা হৈছে প্ৰথমতে। দেন ইয়াত কিছু কথা উল্লেখ কৰিছে যে অকণমান যদি আমি স্ক্ৰল ডাউন কৰোঁ তথাপি আমি বুজি পাম যে ইয়াত ডিষ্ট্ৰিবিউশ্যন অফ ছিট ইজ ডিপ্ল'মা প্ৰগ্ৰাম। অ'কে, এতিয়া ব্ৰাঞ্চ ৱাইজ কিমান ছিট আছে বা SC ST কেটেগৰীৰ কাষ্ট কেটেগৰী ৱাইজ কিমানটা ছিট আছে গোটেইখিনি ইনফৰমেশ্যন এতিয়া জানিব পাৰিব। এই PDFটো যদি আপোনালোকে নিজৰ মোবাইলত ডাউনলোড কৰিব বিচাৰিছে তেনেহ'লে ৰাজীৱ গান্ধী যোনটো আমাৰ আসাম এনাৰ্জি ইনষ্টিটিউটৰ ৱেবছাইটতো পাব, বা আমাৰ হোৱাটছআপ নম্বৰ যোনটো টেকনিকেল গাঁৱলীয়াৰ অফিচিয়েল হোৱাটছআপ নম্বৰ আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাবই, যোনটো আমাৰ কণ্টেক্ট ডিটেইলছ। ঠিক আছে, তো ডেছক্ৰিপশ্যনত বহুতকেইটা ফোন নম্বৰ পাব পাৰে, কিন্তু আমাৰ অফিচিয়েল যোনটো ফোন নম্বৰ বা হোৱাটছআপ নম্বৰ সেইটো কণ্টেক্ট ডিটেইলছত আপোনালোকে পাব, তাত লিখা আছে অফিচিয়েল টেকনিকেল গাঁৱলীয়া হোৱাটছআপ নম্বৰ। অ'কে, তো ইয়াত ভালদৰে লিখা আছে যে কেমিকেল ইঞ্জিনিয়াৰিং। তো আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিলে এই PDFটো চেণ্ড কৰিম। ঠিক আছে, কেমিকেল ইঞ্জিনিয়াৰিং, অথবা আপোনালোকে এক কাম কৰিব টেকনিকেল গাঁৱলীয়াৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকে জইন হৈ লওক, তাতো আমি এই PDFটো চেণ্ড কৰি ৰাখিম। তো আপোনালোকে প্ৰিভিয়াছ ডাটাবোৰ আপোনালোকে পাব। কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং বা পলিটেকনিকৰ এটা ব্ৰাঞ্চ, তাত 80টা ছিট আছে। 80টা ছিটৰ ভিতৰত আনৰিজাৰ্ভ বা জেনেৰেল কাষ্টৰ কাৰণে 32টা ছিট আছে, বা 40 to 50% ছিট থাকিব। বাকী OBC 22%, SC 12%, SCৰ কাৰণে 12% হয়, 12টা ছিট আছে, 15% হয়। OBCৰ কাৰণে 22টা ছিট আছে, SCৰ কাৰণে 6টা। EWS কেণ্ডিডেট মানে যিসকলে জেনেৰেল কেটেগৰী তেওঁলোকৰ যদি EWS চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে 8টা ছিট আপোনালোকৰ কাৰণে আছে। ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে 80টা ছিট আছে, তাৰ ভিতৰত বাকী ছেম হয়। আপোনালোকে কেমিকেল ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চৰ যোনটো ছিট কেপাচিটি যেনেকুৱা আছিলে কাষ্ট কেটেগৰী ৱাইজ ছেম হয়। ঠিক আছে, বাকী ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং আছে, তাতেও ছেম 80টা ছিট আছে, বাকী ওপৰৰ নিচিনাই ছেমেই হয়। মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চতো ছেম হয়। পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং 80টা ছিট আছে, তাৰ ভিতৰত বাকী একেই।
কাষ্ট কেটেগৰি ৱাইজ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ কাৰণেও একেই সেম বাকি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 50টা সিট আছে আনৰিজাৰ্ভৰ কাৰণে 20টা আৰু OBCৰ কাৰণে বা MOBCৰ কাৰণে 14টা সিট আছে SCৰ কাৰণে 8টা সিট আছে আৰু STৰ কাৰণে 4টা EWS কেটেগৰিৰ কাৰণে 4টা সিট আছে বুলি ইয়াত উল্লেখ কৰা হৈছে ঠিক আছে বাকি ইয়াত উল্লেখ কৰা হৈছে যে কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং ঠিক আছে কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ ব্ৰাঞ্চৰ 50টা সিট আছে তাৰ ভিতৰত 20টা জেনেৰেলৰ 14টা বা 14টা OBC বা MOBCৰ কাৰণে বাকি SCৰ কাৰণে 8টা সিট আছে STৰ কাৰণে 4টা EWSৰ কাৰণে 4টা টোটাল আমাৰ সিট ক্যাপাসিটি বেসিক্যালি 500টা দিয়া আছে ওকে টোটাল ব্ৰাঞ্চ হিচাপত বাকি স্কলাৰশিপ ষ্টুডেন্ট ইয়াত স্কলাৰশিপৰ ব্যৱস্থাও আছে ইঞ্জিনিয়াৰিং টেকনলজি স্কিল ডেভেলপমেন্ট ট্ৰেইনিং এণ্ড প্লেসমেন্ট লাইব্ৰেৰী গুটেখিনি ফেসিলিটিজ আছে ঠিক আছে আৰু বহুতে কোৱেশ্চন কৰিব পাৰে এটো একচুয়ালি গভৰ্ণমেন্ট ইনষ্টিটিউট হয় নেকি সো এটো আসাম গভৰ্ণমেন্ট নহয় বাট আপোনালোকৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ লেভেলৰ এটা ইনষ্টিটিউট হয় তো আপোনালোকে গুটেখিনি ইনফৰমেশন আপোনালোকে জানিব পাৰিব ইণ্ডিয়ান পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ ফালৰ পৰা ভালেখিনি সাপোৰ্ট পোৱা এটা ইনষ্টিটিউট তো আপোনালোকে গুটেখিনি ইনফৰমেশন লাহে লাহে বুজি পাব তো ইয়াত লিখা আছে এজেন্সিয়াল গাইডলাইন এলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট বহুতেই জানিব লাগিবে বহুতৰে আসলতে বহুতেই নাজানে ঠিক আছে তো ইয়াত উল্লেখ কৰিছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়াত the candidate must be resident of any of নৰ্থ ইষ্টাৰ্ণ ষ্টেট সো এটা কথা মনত ৰাখিব যিসকলে ধৰি লওক অসমীয়া মানুহে বাট তেওঁলোক অৰুণাচলৰ পৰা বিলং কৰে বা অৰুণাচলৰ PRC হে আছে তেওঁলোকে কিন্তু আসাম গভৰ্ণমেন্টৰ যিকেটা পলিটেকনিক আছে যোনটো আপোনালোকে নিশ্চয়কৈ গম পাইছে dt.assam.gov.in যোনটো ওয়েবসাইট আছে তাৰ মাধ্যমেৰে এপ্লাই কৰিব লাগিব যোনটো এতিয়ালৈকে আজি ডেটত এতিয়ালৈকে এপ্লাই কৰা ষ্টাৰ্ট হোৱা নাই তো আপোনালোকে তাত এপ্লাই কৰিব নোৱাৰিব যিসকলৰ PRC অসমৰ নাই কিন্তু এটা আপোনালোকৰ কাৰণে চান্স আছে যদি আপোনালোকে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত আপোনালোকৰ ঘৰ বা তাৰ পৰা নৰ্থ ইষ্টৰ পৰা বিলং কৰে আপোনালোকে এই কলেজত কিন্তু এপ্লাই কৰিব পাৰিব এডমিশন ল'ব পাৰিব ইয়াত কিন্তু ভালদৰে লিখা আছে যে the candidate must be resident of any of the northeast state ঠিক আছে অল ইন্ডিয়া নহয় আসাম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড সিকিম এণ্ড ত্ৰিপুৰা ঠিক আছে এইকেইটা ষ্টেটৰ পৰা যদি আপোনালোকে বিলং কৰে তেনেহলে এপ্লিকেবল হ'ব তাৰ লগতে যদি আপোনালোকে সেন্ট্ৰেল জব সূত্ৰে আপোনালোকৰ পিতৃ বা আপোনালোকৰ ফ্যামিলিৰ কোনো মেম্বাৰে সেন্ট্ৰেল জব আমাৰ অসমত বা নৰ্থ ইষ্টত কৰি আছে তথাপিও আপোনালোকে পাব ঠিক আছে ধৰি লওক আপুনি উত্তৰ প্ৰদেশৰ নাগৰিক বা উত্তৰ প্ৰদেশৰ মানুহ তো আপোনালোকে যদি চাকৰি সূত্ৰে অসমত আছে ঠিক আছে প্ৰায় বেছি আপোনালোকে এটা কথা মনত ৰাখিব 2 বছৰৰ বেছি হ'ব লাগিব অসমত থকা বা নৰ্থ ইষ্টত থকা ওকে সময়সীমাটো তাৰ কম হলে নহব ধৰি লওক 2 বছৰ হল আপোনালোকে ইয়াত এতিয়ালৈকে আছে ঠিক আছে তো আপুনি এতিয়া পঢ়িব বিচাৰিছে পলিটেকনিক তো আপোনালোকে পাৰিব ওকে এতিয়া নেক্সট কথা হল আপোনালোকে মিনিমাম HSLC or equivalent examination with mathematics and science compulsory তো আপোনালোকে ক্লাস 10 পাস হ'ব লাগিব এটো কম্পালসৰি বা ক্লাস 10 লেভেলৰ ইকুইভ্যালেন্ট যিকোনো কোৱালিফিকেশন হলেও হ'ব কিন্তু ম্যাথছ এণ্ড সায়েন্স টো কিন্তু কম্পালসৰি হ'ব লাগিব ওকে এইটো হল কোৱালিফিকেশনৰ যোনটো এজেন্সিয়াল এডুকেশন কোৱালিফিকেশন তাৰ ভিতৰত আমাৰ এতিয়া কথা হ'ব যে জেনাৰেল আৰু OBCৰ কাৰণে কিমান পাৰ্সেন্টেজ লাগিব কোৱালিফিকেশনত বা SCৰ কাৰণে STৰ কাৰণে গুটেখিনি ইনফৰমেশন আপোনালোকক জনাইছো সক কোৱালিফিকেশনৰ যোনটো পাৰ্সেন্টেজ ঠিক আছে তো স্কোৰ মিনিমাম 40% পাব লাগিব জেনাৰেল আৰু OBC ক্যান্ডিডেট সকলৰ কাৰণে অন এভাৰেজ ইন ম্যাথমেটিক্স এণ্ড সায়েন্স আৰু ম্যাথমেটিক্সত এভাৰেজ 40% থাকিলেহে আপোনালোকে এপ্লিকেবল হ'ব তো আপোনালোকে 40% ৰ তলত হলে কিন্তু এপ্লিকেবল নহয় আপোনালোকে এডমিশন নাপাব ঠিক তেনেদৰে আপোনালোকৰ যোনটো অসম গভৰ্ণমেন্টৰ আসাম পলিটেকনিক যিবোৰ আছে যেনেকুৱা আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট বাক্সা পলিটেকনিক ডিব্ৰুগড় পলিটেকনিক শিৱসাগৰ পলিটেকনিক ডিমো সক ইয়াত কিন্তু কনফিউজ নহব শিৱসাগৰত কিন্তু দুখন পলিটেকনিক আছে এখন যোনটো এতিয়া ভিডিওত আলোচনা কৰিছো যে আসাম এনাৰ্জি ইনষ্টিটিউট এটো হল শিৱসাগৰ ঠিক আছে শিৱসাগৰতে আছে আৰু এখন পলিটেকনিক আছে যোনটো ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশনৰ আন্ডাৰত অসম চৰকাৰ যোনটো ডিমোত আছে শিৱসাগৰ ঠিক আছে তো এটো কনফিউজ নহব
তো ইয়াত জেনেৰেল OBCৰ কাৰণে 40% মিনিমাম থাকিব লাগিব শিডিউল কাষ্টৰ কাৰণে 35% মাৰ্ক পাব লাগিব অন এভাৰেজ ইন মেথমেটিক্স এণ্ড সায়েন্সত ওকে তো বাকি শিডিউল ট্ৰাইব যদি ষ্টুডেণ্ট আপোনালোকে তেনেহ'লে 33% যদিও আপোনালোকৰ মাৰ্ক মানে মেথ এণ্ড সায়েন্স এভাৰেজ 33% হৈছে তথাপি এপ্লিকেবল হ'ব ওকে আৰু ST SCৰ কাৰণে কিন্তু বহুতখিনি সুবিধা আছে এইটো কলেজত আপোনালোকৰ বহুতখিনি ডিসকাউন্ট আছে এডমিশনৰ ফিছৰ কথা যদি কওঁ বা বহুত ক্ষেত্ৰত আমাৰ SC আৰু ST ষ্টুডেণ্ট সকলৰ কাৰণে বহুত ফেসিলিটিজ দিয়া হৈছে এজ লিমিটৰ ক্ষেত্ৰত আমাৰ ইয়াত উল্লেখ কৰিছে যে ম্যাক্সিমাম এজ ইন 22 years and 6 months as on 31st December 2024 ঠিক আছে 31st December 2024 ৰ ভিতৰত 22 বছৰত বেছি হ'ব না লাগিব ঠিক আছে ম্যাক্সিমাম এজ লিমিট হৈছে 22 বছৰ 6 মাহ বাকি SC ST ৰ কাৰণেও 25 বছৰ লিমিট 25.5 বছৰ লিমিট দিছে SC আৰু ST ৰ কাৰণে 25 বছৰ 6 মাহ যদি হয় তথাপি আপোনালোকে মানে আজি ডেটত নহয় 31st December 2024 2024 ৰ ডিসেম্বৰৰ 31 তাৰিখলৈকে আপোনালোকৰ যদি 25 বছৰৰ কম হয় তেনেহলে 25 বছৰ 6 মাহৰ কম যদি বয়স তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ফিজিক্যাল হ্যান্ডিক্যাপ যিসকল ষ্টুডেন্ট পারসন উইথ ডিসেবিলিটি PWD তেওঁলোকৰ কাৰণে কিন্তু 27 বছৰ 6 মাহ ৰিল্যাক্সেশন দিয়া হৈছে ওকে ইয়াৰ আপোনালোকক এতিয়া ভালদৰে জনাম যে এপ্লাই কেনেকৈ কৰিব ঠিক আছে যেহেতু আপোনালোকৰ এডমিশনৰ কাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰসিডিউৰখিনি আপোনালোকক জনাই আছো সক প্ৰথমতে আপোনালোকে এপ্লাই অনলাইন মাধ্যমেৰে হ'ব আপোনালোকে ভালদৰে মনত ৰাখিব যে প্ৰথমতে হাউ টু এপ্লাই ইয়াত উল্লেখ কৰিছে আৰু এটা কথা আপোনালোকে কিন্তু জানে ইয়াৰ আগতো কোৱা হৈছে যে নৰ্থ ইষ্টৰ ষ্টুডেন্ট হ'ব লাগিব আপোনালোকৰ অসমৰ হ'ব পাৰে অৰুণাচলৰ হ'ব পাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ওকে ইয়াত ভালদৰে উল্লেখ কৰিছে while applying the candidate have upload the supporting document for their candidate such as voter ID লাগিব আধাৰ কাৰ্ড লাগিব বা পাসপোর্ট থাকিলে পাসপোর্ট ৰেশন কাৰ্ড বেংক পাসবুক অদাৰ ভ্যালিড গভৰ্নমেন্ট the applicant should follow instruction ওকে তো ইয়াত উল্লেখ কৰিছে যে স্টেপ 1 Step 1 ত প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন ফাৰ্স্ট টাইম ইউজাৰ ভিজিট দা হোম পেজ এণ্ড ক্লিক অন নিউ ৰেজিষ্ট্ৰেচন সো ইয়াত যেহেতু নিউ ৰেজিষ্ট্ৰেচন বুলি দিছে কিন্তু ইয়াত কিন্তু কোনো ওয়েবসাইট বা নিজৰ পৰ্টেলৰ কোনো লিংক দিয়া নাই ঠিক আছে তো এতিয়া ক'ত ৰেজিষ্ট্ৰেচন কৰিব সো এই ভিডিওৰ ডেসক্ৰিপচনত তাৰ ওয়েবসাইটটোৰ যোনটো আমাৰ আসাম এনাৰ্জি ইনষ্টিটিউট শিৱসাগৰ তাৰ পৰ্টেলটোৰ ওয়েবসাইটটোৰ লিংকটো আমি দি ৰাখিম তো আপোনালোকে ডেসক্ৰিপচনত চেক কৰিব ডাইৰেক্টলি আপোনালোকে লিংকটোত ক্লিক কৰি ডাইৰেক্টলি নিউ ৰেজিষ্ট্ৰেচন আৰু লগইন নামৰ অপচন পাই যাব ঠিক আছে তাত নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই আৰু যদি অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে আপোনালোকে লগইন কৰিলে হ'ব তো যেহেতু আপোনালোকে ফ্ৰেছ হোৱাৰ কাৰণে নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাত ক্লিক কৰিব লাগিব ঠিক আছে তথাপি মই আপোনালোকক কৈ দিছো যে ওয়েবসাইটটো কি হ'ব ওয়েবসাইটটো এডমিশন sivasagar.rgipt.ac.in ওকে এইটো হ'ব তো আপোনালোকে লিংকটো পাই যাব ভিডিওটোৰ ডেসক্ৰিপচনত আছে বা আপোনালোকে এক কাম কৰিব পাৰে গুগলত ডাইৰেক্টলি আসাম এনাৰ্জি ইনষ্টিটিউট বুলি যদি সাৰ্চ কৰে তাৰ অফিচিয়েল যোনটো ওয়েবসাইট rgpit ঠিক আছে rgipt যোনটো .ac.in যোনটো ওয়েবসাইট তাৰ ভিতৰত যাব তাৰ ভিতৰত লিখা আছে যে আপোনালোকে নিশ্চয়কৈ বিচাৰি পাব তাত বৰ্তমান পপআপ হৈ আছে ডিপ্লোমা এডমিশন 2024-25 নো মোৰ ৰেজিষ্ট্ৰেচন ওপেন এপ্লাই অনলাইন এনেকুৱা অপচন পাব তো এপ্লাই অনলাইনত ক্লিক কৰিলে ডাইৰেক্টলি লৈ যাব আপোনালোকৰ ঠিক আছে ডাইৰেক্টলি আপোনালোকক শিৱসাগৰ যোনটো পৰ্টেল ওকে ৰাজীৱ গান্ধী ইনষ্টিটিউট এণ্ড পেট্ৰলিয়াম টেকনলজি আসাম এনাৰ্জি ইনষ্টিটিউট যোনটো আছে তাত আপোনালোকৰ লৈ যাব ঠিক আছে তাত গৈ গুটিখিনি পাব বা লিংকটো দি দিম ঠিক আছে তো ইয়াত কি কৰিবলৈ দিছে নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাত গৈ আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত গুটিখিনি ডিটেইলছ ইয়াত দিয়া আছে যত নেকি আপোনালোকে আই এম নট ৰবট এইবিলাক কৰিব লাগিব সাবমিট বটমত ক্লিক কৰিব লাগিব OTP দিয়া হ'ব আপোনালোকৰ ফোন নম্বৰ এন্টাৰ কৰিব লাগিব তাৰ পিছত OTP ভেৰিফিকেশন হ'ব OTP ভেৰিফিকেশন কৰাৰ পিছত অলৰেডি এটা ID ক্ৰিয়েট হ'ব ঠিক আছে ID ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে লগইন কৰিব লাগিব ওকে
লগইন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম পাব ওকে পাৰ্সোনেল ইনফৰমেশ্যনবোৰ ব্লক লেটাৰত গোটেইখিনি ইনফৰমেশ্যন দি দিব ওকে মেণ্ডেটৰী যিমানখিনি আছে আপোনালোকে ফৰ্ম ফিল আপ কৰিব জানে আশা কৰিছোঁ আৰু আপলোডিং ডকুমেণ্টছবোৰ আপোনালোকে JPG বা JPEG অৰ PNG ফৰ্মেট অনলি PDF ফাইলত আপলোড নহ'ব এণ্ড মাষ্ট নট এক্সিড 200 KB ওকে ইয়াত ভালদৰে চাইজটো দিয়া আছে এণ্ড ডকুমেণ্ট কি লাগিব সেইটো ইম্পৰ্টেণ্ট ডকুমেণ্টৰ ভিতৰত ইয়াত লিখিছে ডকুমেণ্টাৰী প্ৰুফ অফ এজ এতিয়া এজ প্ৰুফৰ কাৰণে ক্লাছ 10ৰ এডমিট কাৰ্ডো দিব পাৰে বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফটো লাগিব ওকে এণ্ড চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইন হোৱাইট পেপাৰ উইথ ব্লেক লিংক ওকে ব্লেক ইংক এইটো আপোনালোকে পিকচাৰটো দিব লাগিব কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আপোনালোকে বেলেগ যিকোনো এটা কাষ্টৰ পৰা বিলং কৰে জেনেৰেল কেটেগৰী যিহেতু কাষ্ট চাৰ্টিফিকেট নালাগে সেইটো কাৰণে ইফ এপ্লিকেবল বুলি ইয়াত দিয়া আছে যদি OBC কাষ্টৰ হয় আপোনালোকে OBC চাৰ্টিফিকেট লাগিব ইয়াত ভালদৰে লিখা আছে ক্লাছ 10 অৰ ইকুইভেলেণ্ট মাৰ্কশ্বিটটো লাগিব বা HSLC মাৰ্কশ্বিটটো লাগিব proof of residency in respective state মানে আপোনালোকে যদি নৰ্থ ইষ্টৰ যেহেতু কোৱা হৈছে নৰ্থ ইষ্টৰ ষ্টুডেন্টে এপ্লিকেবল হ'ব ওকে তেনেহলে আপোনালোকে অসমৰ ষ্টুডেন্ট হলে অসমৰ PRC লাগিব মণিপুৰ হলে মণিপুৰ অৰুণাচলৰ হলে অৰুণাচলৰ ষ্টুডেন্ট সকলো PRC টো হলে হ'ব ওকে মুঠৰ ওপৰত PRC লাগিব নৰ্থ ইষ্টৰ ট্ৰান্সফাৰ জয়নিং লেটাৰ অফ পেৰেণ্টছ ফৰ দা সন ডটাৰ এটো আপোনালোকৰ হেৰি কাৰণে পাব্লিক সেক্টৰ যোনটো আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব যদি কৰি থাকে নৰ্থ ইষ্টত তেনেহলে আপোনালোকে এন এফিডেভিট এক্সপেৰিয়েন্স লেটাৰ অফ পেৰেণ্টছ ৰেন্ট এগ্ৰিমেন্ট ভোটাৰ ID এইবিলাকৰ ভিতৰত যিকোনো এটা দিব লাগিব মানে এফিডেভিট দিব পাৰে এক্সপেৰিয়েন্স লেটাৰ অফ পেৰেণ্টছ থাকিব পাৰে ৰেন্ট এগ্ৰিমেন্ট ভোটাৰ ID দিব পাৰে বেসিক্যালি এটো কমন হয় ভোটাৰ ID থাকিলে ভোটাৰ ID দিব শপ লাইসেন্স এইবিলাকৰ যিকোনো এটা ডকুমেন্ট প্ৰুফ লাগিব অসমৰ মানে যদি আপুনি সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি কৰে আপোনাৰ দেউতা বা আপোনাৰ ফ্যামিলি 2 বছৰ পুৰণি এইবোৰ এটা প্ৰুফ থাকিব লাগিব ৰেন্ট এগ্ৰিমেন্ট বা আপোনালোকৰ শপ লাইসেন্স বা আপোনালোকৰ এক্সপেৰিয়েন্স লেটাৰ পেৰেণ্ট এফিডেভিট ঠিক আছে এটো অনলি ফৰ নৰ্থ ইষ্টৰ বাহিৰৰ ষ্টুডেন্ট সকলৰ কাৰণে তাৰ পিছত ইনকাম সাৰ্টিফিকেট ফৰ EWS ঠিক আছে EWS সাৰ্টিফিকেটটো বনাই লব পাৰে বা ইনকাম সাৰ্টিফিকেটটো লাগিব ওকে এতিয়া কথা হৈছে ব্ৰাঞ্চ প্ৰিফাৰেন্স ইন দিস সেকশন অফ এপ্লিকেন্ট হ্যাজ টু চুজ देयर ব্ৰাঞ্চেস এতিয়া আপুনি যোনটো ব্ৰাঞ্চত পঢ়িব বিচাৰিছে হেতু আপোনালোকে কিন্তু প্ৰিফাৰেন্স হিচাপে দিব লাগিব ধৰিলক এতিয়া আপুনি ফাৰ্স্ট প্ৰিফাৰেন্সত দিলে কেমিকেলত পঢ়িব বিচাৰিছে কেমিকেল ইঞ্জিনিয়াৰিংত দিলে মেকানিকেলত যদি ইচ্ছা মেকানিকেলত দিলে ওকে এটো আপোনালোকে প্ৰিফাৰেন্সটো চুজ কৰিব লাগিব ওকে ইয়াত গুটেখিনি আকৌ এবাৰ লিখা আছে হাউ টু এপ্লাই ইয়াত আপোনালোকৰ যদি কোনো প্ৰবলেম হয় ঠিক আছে তেনেহলে 9টা ৰাতিপুৱা 9টা বজাৰ পৰা 6টা বজাৰ ভিতৰত আপোনালোকে কন্টাক্ট কৰিব পাৰে এইটো PDF টো কন্টাক্ট নাম্বাৰটো আছে আপোনালোকে চাই লব PDF টো লৈ লব আসলতে ওকে যেটো টেলিগ্ৰাম চেনেলত দিয়ে ৰাখিম তো এনেকৈ আপোনালোকে সাবমিশন কৰিব লাগিব ফাইনাল সাবমিশনটো যেতিয়া কৰিব তো ভালদৰে চাই চিটি কৰিব কাৰণ এবাৰ ভুল হলে প্ৰবলেম হৈ যাব তো আপোনালোকে ফাইনাল সাবমিশন কৰিব লাগিব এটা এডমিশন প্ৰসিডিউৰটো আপোনালোকক এতিয়া জনাইছো যেতিয়া আপোনালোকে সাবমিশন কৰিব তাৰ পিছত ভেৰিফিকেশন কৰিব কলেজৰ ফালৰ পৰা ইয়াত লিখিছে ভেৰিফিকেশন বাই ইনষ্টিটিউট অথৰিটি ওকে ইনষ্টিটিউট অথৰিটি যদি ভেৰিফাইড বুলি কয় তেনেহলে আপোনালোকে নিশ্চিন্তাই থাকিব লাগিব আপোনালোকে এডমিশনৰ কাৰণে প্ৰসিডিউৰ আগবাঢ়ি যাব ধৰিলক সিলেকশন যদি হয় তেতিয়া আপোনালোকে এডমিশন পাই যাব মেৰিট বেচিছ যেহেতু হয় মেৰিট লিষ্ট যেতিয়া দিব তাৰ পিছত আপোনালোকে পাব ওকে ডিফেক্টিভ হলে ধৰিলক কিবা এটা প্ৰবলেম আছে হেতু কাৰণে ডিফেক্টিভ হেতু আপোনালোকে আকৌ ঠিক কৰিব লাগিব কিবা এটা ডকুমেন্ট যদি আপলোড দিয়া নাই হেতু কাৰণে ডিফেক্টিভ হ'ব ষ্টেটাছত যদি ষ্টেটাছত ৰিজেক্টেড হয় তেনেহলে আপোনালোকে এপ্লিকেবল নাছিলে সাকে ধৰিলক বেলেগ ৰাজ্যৰ ষ্টুডেন্ট কোনো প্ৰুফ দিব পৰা নাই তেনেহলে আপোনালোকে ৰিজেক্টেড হৈ যাব পাৰে ওকে এটা মেৰিট লিষ্টটো আপোনালোকে ওয়েবসাইটতে পাই যাব যেতিয়া মেৰিট লিষ্টত আপোনাৰ নাম আহি যাব তেতিয়া আপোনালোকৰ এডমিশন ৰিকুৱেষ্ট এণ্ড এডমিশন ফিজ পেমেন্ট ওকে এডমিশনৰ ফিজটো পে কৰিবলৈ জনাব কলেজৰ ফালৰ পৰা আৰু আপোনালোকে এডমিশন ৰিকুৱেষ্ট এটা আহি যাব তো এডমিশন ৰিকুৱেষ্টনত আপোনালোকে যেতিয়া গো টু এডমিশন পেনেলত যাব ওকে মানে লগইন কৰাৰ পিছত তাত একসেপ্ট অপচন পাব ৰিজেক্ট অপচন পাব যদি আপোনালোকে পঢ়িব বিচাৰিছে তেনেহলে একসেপ্ট নম্বৰ অপচনটোত ক্লিক কৰিব এটো মানে সম্পূৰ্ণ প্ৰসিডিউৰটো জনাইছো যে যেহেতু ইনফৰমেশন ব্ৰাউজাৰটোত আসলে গুটেখিনি ইনফৰমেশন স্টেপ বাই স্টেপ জনোৱা হৈছে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে আসলে এডমিশন প্ৰসেছবোৰ কেনেকুৱা হ'ব তো ওয়েবসাইটৰ সম্পূৰ্ণ অনলাইনে হ'ব তো অনলাইনত আপোনালোকে একসেপ্ট কৰিব লাগিব যদি এডমিশন লব বিচাৰিছে সিলেকশন হোৱাৰ পিছত
পিছত ওকে দেন প্ৰভিজনেলি এডমিশ্যন যেতিয়া হৈ যাব দেন আপোনালোকে কিন্তু ফিজিকেলি কলেজত যাব লাগিব ৰেজিষ্ট্ৰেশ্যন এণ্ড ডকুমেণ্টেশ্যন ভেৰিফিকেশ্যনৰ কাৰণে এণ্ড আপোনালোকে ফিজটো দিব লাগিব ওকে ফিজটো কেনেকৈ দিব লাগিব অনলাইন পে'মেণ্টে কৰিব লাগিব সেইটো আপোনালোকক ফিজটো দেখুৱাইছোঁ কিমান টকা হয় ওকে ওৱান টাইম পে'মেণ্ট এট দ্য টাইম অফ এডমিশ্যন নন ৰিফাণ্ডেবল এইটো আপোনালোকৰ কিমান দিব লাগিব 1500 টকা এইটো জাষ্ট ওৱান টাইম হয় এডমিশ্যনৰ কাৰণে মানে জাষ্ট এডমিশ্যন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ধৰি লওক এইটো নন ৰিফাণ্ডেবল এইটো ৰিফাণ্ডেবল নহয় আপোনালোকে ঠিক আছে এইটো কাৰণে কি কৰিব লাগিব এডমিশ্যন ফিজ ধৰি লওক জেনেৰেলৰ কাৰণে 1000 গোটেই ষ্টুডেণ্টসকলৰ কাৰণে কিন্তু 1500 টকা দিবই লাগিব এইটো দেন ডিপজিট পে'মেণ্ট এট দ্য টাইম অফ এডমিশ্যন ৰিফাণ্ডেবল ওকে এতিয়া এডমিশ্যন কিমান হ'ব সেইটো আপোনালোকক জনাইছোঁ এডমিশ্যনটো বেচিকেলি 4000 টকা ওকে ইয়াত লিখা আছে ডিপজিট পে'বল এট দ্য টাইম অফ এডমিশ্যন এতিয়া আপোনালোকৰ সেইটো 4000 দিব লাগিব কচন মানি ওকে দেন সেমিষ্টাৰ ফিজ যোনটো আমাৰ ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ছেকেণ্ড সেমিষ্টাৰ সেইটো আপোনালোকক কিন্তু দিবই লাগিব সেইটো ইচ সেমিষ্টাৰত কিমান খৰচ হয় সেইটো আপোনালোকক এতিয়া জনাম যিহেতু আপোনালোকক কৈছিলোঁ যে SC ST কাৰণে বহুত ডিছকাউণ্ট আছে সেইটো আপোনালোকে এতিয়াই প্ৰুফটো পাই যাব ওকে ST ST কাৰণে কি ডিছকাউণ্ট আছে ভালেখিনি ডিছকাউণ্ট আছে আপোনালোকে চাব পাৰিব যে সেমিষ্টাৰৰ ফিজটো বেচিকেলি ৰাজীৱ গান্ধী ইনষ্টিটিউটৰ যোনটো আসাম এনাৰ্জি ইনষ্টিটিউট তাৰ কাৰণে সেমিষ্টাৰ ফিজটো কিন্তু বেচিকেলি 24200 ওকে 24200 যদি 24200 হয় কিন্তু আপোনালোকে গোটেইখিনি ডিছকাউণ্ট পাব SC ST ষ্টুডেণ্টসকলে SC ST আৰু PWD কেণ্ডিডেটসকলে মাত্ৰ 2200 টোটেল মাত্ৰ 2200 টকাৰে কিন্তু পঢ়িব পাৰিব ইয়াত উল্লেখ কৰা মতে ওকে দেন ইয়াত উল্লেখ কৰিছে যে এমাউণ্ট পেয়েবল মানে গ্ৰছ যেতিয়া আপোনালোকে এডমিশ্যন ল'ব এডমিশ্যনৰ সময়ত কিন্তু এই ধৰি লওক 24200 প্লাছ 4000 যদি হয় তেনেহ'লে কিন্তু 29700 হৈ যায় ইয়াত ভালদৰে লিখা আছে 4000 আৰু 1500 টকা ৰেজিষ্ট্ৰেশ্যন ফিজ লাগিব মানে ধৰি লওক প্ৰথম যেতিয়া এডমিশ্যন ল'ব যাব তেতিয়া আপোনালোকৰ ধৰি লওক মানে গ্ৰছ টোটেল যদি কৰা যায় তেনেহ'লে জেনেৰেল কেটেগৰী ষ্টুডেণ্ট বা OBC বা EWS কেটেগৰী ষ্টুডেণ্টসকলে ওৱান টাইম আপোনালোকে দিব লাগিব 29700 টকা এইটো এডমিশ্যন ফিজ বা ধৰি লওক ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজটো এণ্ড ৰেজিষ্ট্ৰেশ্যন ফিজ গোটেইখিনি মিলি কিনে 29700 দিব লাগিব বাট বাকি SC আৰু ST বা PWD কেটেগৰী ষ্টুডেণ্টসকলে মাত্ৰ 7700 টকা দিব লাগিব ভালেখিনি ডিছকাউণ্ট 29700 আৰু 7700 টকা কিমানখিনি ডিছকাউণ্ট আপোনালোকে নিশ্চয়কৈ গমাই পাইছে ST আৰু HC কেটেগৰী বা PWD কেটেগৰী ষ্টুডেণ্টসকলৰ কাৰণে আৰু হোষ্টেল ফিজটো কিন্তু বেলেগ আপোনালোকে বিচাৰিলে হোষ্টেলতো থাকিব পাৰে বা হোষ্টেলৰ বাহিৰতো থাকিব পাৰে সেইটো আপোনালোকৰ পাৰ্চনেল মেটাৰ ইয়াত কিন্তু লিখা আছে যে হোষ্টেলৰ কাৰণে আপোনালোকৰ কিমান দিব লাগিব SC ST সেইটো কোনো কথা নাই সকলৰ কাৰণে সমান সেইটো দিব লাগিব আপোনালোকৰ 16500 এমাউণ্ট পেয়েবল ইন ইনষ্টিটিউট মেজ এডভান্স ওকে এইটো কাৰণে আপোনালোকৰ 16500 আৰু টোটেল এমাউণ্ট পেয়েবল এট দ্য টাইম অকুপাইং দ্য হোষ্টেল 25000 ওকে এইটো আপোনালোকৰ হোষ্টেল খৰচ বা অল ষ্টুডেণ্ট এডমিটেড ইন ছেজন 2025 চেল কম্পালচাৰি বি পুট আপ ইন হোষ্টেল ইনসাইড কেম্পাছ আচ্ছা এইটো আপোনালোকে যিসকলে ধৰি লওক 24-25ত আচলতে এডমিশ্যন ল'ব তেওঁলোকে কিন্তু হোষ্টেলত থাকিবই লাগিব সেইটো দা মেছ এডভান্স 16000 দিব লাগিব টোটেল ধৰি লওক 25000 মেছৰ কাৰণে যাব এইটো ঠিক আছে এইটো আপোনালোকে কলেজত গৈ নিশ্চয়কৈ ভালদৰে ডিছকাছ কৰি ল'ব সেইটো পিছৰ কথা আগতে এডমিশ্যন লোৱাৰ কথা এইটো এডুকেশ্যনেল লোন ইজ এভেইলেবল থ্ৰু বেংক উইথ এনি ইয়াত লিখা আছে যে কল লেটাৰ ওকে তো আপোনালোকৰ এডুকেশ্যনেল লোনৰ ব্যৱস্থাও কৰি দিব যদি আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে ওকে কলেজৰ ফালৰ পৰা এডুকেশ্যনেল বেংকৰ লোনটো আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিব এতিয়া ৰেজিষ্ট্ৰেশ্যন এণ্ড ডকুমেণ্টেশ্যন ইয়াত আপোনালোকে এইটো ৱেবছাইটটো দিয়া হৈছে এই ৱেবছাইটত আপোনালোকে ভিজিট কৰি কেণ্ডিডেট প্ৰভিজনেলি এলটেড দ্য চিট AEI Assam Energy Institute Chipsagar through online counseling more than candidate will need to complete the admission procedure along with registration through online portal এইটো আপোনালোকে কৰিব লাগিব that will be notified according at the institute official website তো আপোনালোকে অফিচিয়েল ৱেবছাইটে যেতিয়ালৈকে ওপেন আছে আপোনালোকে কৰিব পাৰে দেন অনলাইন পেমেণ্টটো কৰিব লাগিব একাউণ্ট নম্বৰ এইটো RGIPT ফিজ একাউণ্ট লিখা আছে একাউণ্ট নাম্বাৰটো দিয়া আছে এণ্ড IFC কোডটো দিয়া আছে বেংক অফ বাৰোদা এণ্ড ব্ৰাঞ্চ এড্ৰেছটো ইয়াত ভালদৰে লিখা আছে ওকে
তো ইয়াত আপোনালোকে দিব লাগিব আকৌ ইয়াত উল্লেখ কৰিছে ডকুমেণ্টছবোৰ আপোনালোকে ডকুমেণ্টছবোৰ আকৌ পঢ়ি ল'ব ওকে দেন ইয়াত আপোনালোকে লিখা আছে যে এণ্টি ৰেগিঙৰ কাৰণে এটা ফৰ্মেট লাগিব ওকে এইটো কাৰণে আপোনালোকে চাই ল'ব ওকে এণ্টি ৰেগিঙৰ এটা এভিডিঅ'ত বনাই ল'ব ইয়াত ভাল লাগিছে লেবৰেটৰী ফেচিলিটিও আছে কলেজত মানে যি প্ৰফাইলবোৰ গেলাৰীবোৰ দিয়া আছে যে কি এক্টিভিটি হয় নিউলি ইনিগ্ৰেটেড হোষ্টেলটো নতুন ইনিগ্ৰেটেড হয় হোষ্টেলটোৰ প্ৰফাইলটো দিয়া আছে ইয়াত তো কালচাৰেল এক্টিভিটিজ কি হয় মানে মূল কথা যিহেতু এইটো ইনফৰমেশ্যন ব্ৰাউজাৰ সেইটো কাৰণে স্পৰ্ট এক্টিভিটি এণ্ড ইয়াত উল্লেখ কৰা আছে যে co-curricular activities okay social outreach and ইয়াত উল্লেখ কৰিছে যে other activities বোৰ and co-vocation okay and training and placement cell এইটো বহুত ইম্পৰ্টেণ্ট বহুতেই নাজানে আচলতে বেসিক্যালি এইটো ইনষ্টিটিউটত পঢ়িলে বেসিক্যালি আপোনালোকৰ কি কোম্পানীৰ পৰা ট্ৰেইনিং প্লেচমেন্টত আচলতে আপোনালোকৰ প্লেসমেন্ট আহে ওকে ইয়াত উল্লেখ কৰিছে যে লিষ্ট অফ ৰিকুইটছ ইয়াত ভালদৰে লিখা আছে কোম্পানীবোৰ সম্পূৰ্ণ নপঢ়ো ডাইৰেক্ট কোম্পানীৰ নামবোৰ কৈছো যে গেইল যোনটো আমাৰ গেইল ইণ্ডিয়া লিমিটেড হেইটো আপোনালোকে গেইল ইণ্ডিয়া লিমিটেডৰ যোনটো গেইল মানে ওকে গেইল কোম্পানীটোৰ পৰা আপোনালোকৰ অফাৰ অহাৰ চান্সেছ থাকে যেহেতু কোম্পানীৰ নামবোৰ লিখা আছে মানে ট্ৰেইনিং প্লেচমেন্টৰ পৰা আচলতে প্লেচমেন্ট দিয়ে গেইল অইল ইণ্ডিয়া লিমিটেড OIDB ONGC আপোনালোকে নিশ্চয়কৈ জানে BPCL যোনটো লেপাটকটা আছে IOCL ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড SPCL এইকেইটা কোম্পানীৰ পৰা আপোনালোকৰ প্লেচমেন্ট আহে তাৰ লগতে বহুত কেইটা কোম্পানী আছে ডালমিয়া সিমেন্ট বাৰ্গাৰ IGGL আসাম গেছ কোম্পানী লিমিটেড যোনটো দুলিয়াজান NRL মানে নুমলীগড় ৰিফাইনাৰী এইবোৰ কোম্পানীৰ পৰা আচলতে প্লেচমেন্ট যেহেতু দিয়াৰ ব্যৱস্থা আছে তেনেহলে বহুতেই ভাল বুলি আশা কৰিছো আৰু ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং পাৰ্টনাৰ ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিংও দিয়া হয় NRL APL আসাম পেট্ৰকেমিকেলছ লিমিটেড BBFCL TCI আসাম গেছ কোম্পানী লিমিটেড DNPC DNPL ভাৰত পেট্ৰলিয়াম অইল ইণ্ডিয়া লিমিটেড ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন HP হিন্দুস্তান পেট্ৰলিয়াম গেইল ONGC এইবোৰত আচলতে ট্ৰেইনিং দিয়া হয় আচলতে খুবেই ভাল লাগিছে মই নিজেই মোৰ ব্যক্তিগত মত প্ৰকাশ কৰিছো আপোনালোকক তো এইটো হল আচলতে ইনফৰমেশ্যন ব্ৰাউজাৰ আৰু এণ্ড এডমিশন চলি আছে আপোনালোকে এডমিশন কৰিব পাৰে যিসকলে ধৰি লওক PRC অসমৰ নাই অৰুণাচলৰ আছে বহুতে কমেন্ট কৰি আছিল বহুত অসমীয়া ষ্টুডেন্ট আছে অৰুণাচলৰ যিসকল বিলং কৰে অৰুণাচলৰ পৰা কিন্তু অসমীয়া হয় সম্পূৰ্ণ অসমীয়া ভাষা কয় তেওঁলোকে আচলতে অসমৰ PSC নথকাৰ কাৰণে আচলতে এডমিশন ল'ব নোৱাৰে বহুতেই কিন্তু ইচ্ছুক আছে ক্যান্ডিডেট পলিটেকনিক পঢ়িবলৈ তো আপোনালোকে SC আৰু ST ক্যান্ডিডেট যদি হয় আপোনালোকৰ টেনচনে নাই আপোনালোকে খুব কম খৰচতে পঢ়িব পাৰিব ধৰি লওক এভাৰেজ অন এন এভাৰেজ আপোনালোকৰ যোনটো অসমৰ গভৰ্ণমেণ্ট পলিটেকনিকৰ যিমানখিনি খৰচ হয় এডমিশনৰ কাৰণে হিমানখিনি খৰচে হ'ব প্ৰায় 7,500 টকা খৰচ হ'ব বাকি যদি জেনাৰেল আৰু OBC ক্যান্ডিডেটসকলৰ কাৰণে অকমান কষ্টলি হয় যিসকলৰ ফাইনান্সিয়েল প্ৰবলেম আছে আৰু যিসকলৰ ফাইনান্সিয়েল প্ৰবলেম নাই তেওঁলোকৰ কাৰণে কোনো প্ৰবলেমেই নাই তেওঁলোকে এডমিশন ল'ব পাৰে এইটো মোৰ ব্যক্তিগত মত প্ৰকাশ কৰিছো যে আচলতে কিছুমানৰ ফাইনান্সিয়েল প্ৰবলেমো থাকে বহুতেই ভিডিওটো জনাই ঠিক আছে তেওঁলোকক কৈছো যিসকলৰ ফাইনান্সিয়েল প্ৰবলেম তেওঁলোকৰ অকমান প্ৰবলেম হ'ব যদি SC ST নহয় OBC আৰু জেনাৰেল কাৰণে ঠিক আছে তো আজি ভিডিওটো মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো সম্পূৰ্ণ বিতং তথ্য যে ডিপ্লোমা প্ৰগ্ৰামৰ কাৰণে এডমিশন চলি আছে যোনটো আমাৰ আসাম এনাৰ্জি ইনষ্টিটিউট যোনটো RGIPT যোনটো ৰাজীৱ গান্ধী ইনষ্টিটিউট পেট্ৰলিয়াম টেকনলজি ওকে এইটোৰ এটা ব্ৰাঞ্চ আসাম এনাৰ্জি ইনষ্টিটিউট শিৱসাগৰ তাত এডমিশন চলি আছে গুটিখিনি ইনফৰমেশ্যন আশা কৰিছো ভিডিওটো মাধ্যমে পাইছে ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব চেনেলটো যদি এটা সাবস্ক্ৰাইব কৰা না আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু এই বিতং কামখিনি যদি আপোনালোকে অনলাইন কৰিব বিচাৰিছে তেনেহলে যদি নিজে কৰিব পৰা নাই তেনেহলে অক্টা সাইবাৰ কেফেৰ লগত জয়েন কৰক আমাৰ ক্লায়েন্ট আছে তো আপোনালোকে ক্লায়েন্টৰ লগত জয়েন কৰক আমাৰ ক্লায়েন্ট অক্টা সাইবাৰ কেফে তেখেতসকলৰ নাম্বাৰ হোৱাটসঅ্যাপ নাম্বাৰ গ্ৰুপ সকলো ধৰণৰ কন্টাক্ট ডিটেইলছ মেইল আইডি আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত আছে তেখেতসকলৰ লগত যোগাযোগ কৰক আপোনালোকক অনলাইনৰ কামখিনি সম্পূৰ্ণ কৰি দিব আৰু খুব কম মূল্যত আপোনালোকক কৰি দিব টেনচন লোৱাৰ কোনো প্ৰশ্নই নাহে আপোনালোকে ডকুমেন্টছবোৰ জাস্ট তেখেতসকলৰ হোৱাটসঅ্যাপ নাম্বাৰত সেন্ড কৰি দিব তেখেতসকলে আসলতে আপোনালোকৰ অনলাইন কামখিনি কৰি দিব ওকে আজি ভিডিওটো মাধ্যমেৰে ইমানখিনি ভিডিওটো চৰাৰ বহুত বহুত ধন্যবাদ থ্যাংক ইউ সো মাচ বাই বাই